হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোকে নিশ্চয় ভালে আছে। আজি আপোনালোকক ক'বলৈ ওলাইছো হাউ টু এনৰোল ইন বাৰ কাউন্সিল অফ আছাম, মানে ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে, কি কি ডকুমেণ্টছ লাগে, কিমান পইচা এমাউণ্ট লাগিব। গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যিমানখিনি ষ্টেট বাৰ কাউন্সিল আছে, যেনে নাগালেণ্ড, আছাম, অৰুণাচল, মিজোৰাম, ছিকিম, এই 5খন ষ্টেট ইনক্লুডেড হৈ আছে। গতিকে আপোনালোকক প্ৰথমতে লাগিব পাছপৰ্ট চাইজৰ 6 কপিমান ফটো লৈ যাবা, আৰু ল' কলেজ আৰু BA পাছ চাৰ্টিফিকেট, ল' কলেজৰ পৰা যিখিনি চাৰ্টিফিকেট আছে চব লৈ যাবা। হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট আদি চব লৈ যাবা। ST আৰু SC যদি আছে কাষ্ট চাৰ্টিফিকেট, তেতিয়ালৈকে চাৰ্টিফিকেটটো লৈ যাবা। এটা ডাঙৰ কথা হ'ল, বেগ থাকিলে আপোনালোকে গোটেই বেগৰ মাৰ্কশ্বিট কেইটা লৈ গাঁঠি দিব তাত, নহ'লে আকৌ ইহঁতে ভুল পাই কিনি আকৌ আপোনালোকক মাতিব আৰু প্ৰথমৰ পৰা এপ্লাই কৰিব লাগিব। চব শেষ হৈ যাব চব। তো এপ্লাইৰ কাৰণে দুটা এফিডেভিট লাগিব, আৰু কেৰেক্টাৰৰ কাৰণে 10 বছৰৰ এক্সপিৰিয়েঞ্চ থকা দুজন ছিনিয়ৰ এডভকেটৰ পৰা চাইনটো লৈ লোৱা আপোনাৰ কেৰেক্টাৰ চাৰ্টিফিকেটৰ কাৰণে। ফি বুলিলে দুটা ড্ৰাফ্ট কাটিব লাগিব। আপোনালোকক মই SBI বেংকতে প্ৰিফাৰ কৰোঁ। SBI বেংকত আপোনালোকে গৈ কিনি ড্ৰাফ্ট কাটিব। নিজৰ নামত একাউণ্ট নাথাকিলেও হৈ যাব। বেলেগৰ চেক দি হ'লেও আপোনালোকে কামটো কৰিব পাৰিব। পিছফালে নিজৰ নামটো ভালকৈ লিখি দিলেই হ'ল। ST SCৰ বাবেতো বহুত ভাল, ফিজৰ বহুত কম, 125 টকাহে যাব। আপোনালোকে ষ্টেট বাৰ কাউন্সিললৈ ৰাখিব 100 টকা, আৰু BCIত পঠাব লাগিব 25 টকা। আৰু জেনেৰেল কাষ্টৰ কাৰণে 700 টকা আছে, 600 টকা লাগিব আমাৰ ষ্টেট বাৰ কাউন্সিলত, আৰু BCIত যাব 100 টকা। আপোনালোকে পইচা ড্ৰাফ্ট কটাৰ আগত বেংকৰ মানুহজনৰ লগত ভালকৈ কথা পাতি থাকিলেও কিমান কি ফি লাগে, ইহঁতৰ কিমান ইণ্টাৰেষ্ট লয় ড্ৰাফ্টটো বনালে, সেইটো আপোনালোকে ভালদৰে সুধি ল'ব আগতীয়াকৈ, নহ'লে ইহঁতে আৰু ভালকৈ মাৰিব নাজানে, পিছত আকৌ ভুল কৰি দিব। গতিকে আগতীয়াকৈ ইহঁতক কৈ দিব যে আপোনালোকৰ বেংকত ড্ৰাফ্ট কাটিলে ইণ্টাৰেষ্টটো পৰি কিমান মই লিখিব লাগিব, সেইটো আপোনালোকে ভালকৈ সুধি ল'ব। আপোনালোকে যি ডকুমেণ্টছ ছাবমিট কৰিব চবকেইটাতে নিজৰ চেল্ফ এটাষ্টেড কৰি দিব, নহ'লে কিন্তু কেঞ্চেল হৈ যাব পাৰে। চব চেল্ফ এটাষ্টেড কৰি দিব আপোনালোকে। আৰু তাত কিবা যদি আপোনালোকৰ সংকোচ বা কিবা অসুবিধা হয় সুধিলে ভালকৈ বুজাই দিব। ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে ভাইটি ভণ্টিসকলে যেতিয়া প্ৰথমে এপ্লাই কৰিবলৈ যায় তেতিয়াহ'লে বহুত সংকোচ হৈ থাকে, কেনেকৈ ফৰ্ম ফিল আপ কৰিম, কি কৰিব লাগিব। তাৰ কাৰণে মই থুলমূল এটা ভিডিঅ' বনাই আপোনালোকৰ হেল্প হ'ব বুলি কিনি ভিডিঅ'টি বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।